A very good morning to all of you. APSC prelims result ওলালে আৰু তোমালোকৰ ভিতৰত যিসকলে ক্লিয়াৰ কৰিছে তেওঁলোকক মই অভিনন্দন জ্ঞাপন কৰিছো কংগ্ৰেচুলেশনস এতিয়া সময় হৈছে মেইনছৰ প্ৰিপাৰেচন কৰা ওকে আৰু মেইনছৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়বস্তুকিটা হৈছে এনসাৰ ৰাইটিং এছে আৰু এথিক্সৰ পেপাৰখন এই তিনিটা বস্তু যদি তোমালোকে ভালদৰে প্ৰিপেয়াৰ কৰা মেইনছটো ভালদৰে উত্তীৰ্ণ হ'ব পাৰিবা অন্যথা তোমালোকৰ কাৰণে যথেষ্ট প্ৰত্যাহ্বানমূলক হ'ব ওকে সো আজি তিনিটা আমি আসাম ৰিলেটেড আৰু আমাৰ যিকিটা কাৰেন্ট এফেয়াৰ্সৰ ৰিলেটেড টপিক পঢ়িম এইকিটা আটাইকেইটাই গোটেই তিনিটাই তোমালোকৰ এপিএসসি আৰু ইউপিএসসি কাৰণে অতি গুৰুত্বপূৰ্ণ 100% এইকেইটা টপিকৰ ওপৰত প্ৰশ্ন অহাৰ সম্ভাৱনা আছে ওকে সো প্ৰথমটো হৈছে পাব্লিক এক্সামিনেশন প্ৰিভেনশন অফ আনফেয়াৰ মিন্স এমেন্ডমেন্ট বিল 2026 আমি দেখিছিলো যে যুৱ প্ৰজন্মই এটা ডাঙৰ প্ৰতিবাদ সাব্যস্ত কৰিছিলে আৰু এই প্ৰতিবাদৰ পিছত চৰকাৰে আমাৰ যি কেন্দ্ৰীয় শিক্ষামন্ত্ৰী আছে ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়াক মানে ইস্তিফা দিবৰ কাৰণে ৰিজাইন কৰিবলৈ বাধ্য কৰিলে তাৰ লগতে এখন এনেকুৱা আইন আনিছে যিখন আইনৰ দ্বাৰা এই যিবিলাক পাব্লিক এক্সামিনেশন আছে যেনেকৈ এসএসসি ইউজিসি নেট নীট এক্সাম তাৰ পিছত আইআইটি এইবিলাক হৈছে পাব্লিক এক্সাম আৰু এই পাব্লিক এক্সামিনেশন বিলাকত কোনো ধৰণৰ যাতে কোনো অনিয়ম নচলে কেতিয়াও যাতে পেপাৰ লিকৰ দৰে এনে ধৰণৰ বিসংগতি নহয় তাৰ কাৰণে এটা অতি গুৰুত্বপূৰ্ণ এখন আইন আনিব এতিয়া এই আইনখন যেহেতু আইন এতিয়ালৈকে হোৱা নাই গৃহীত হোৱা নাই এখন বিল হৈ আছে যেতিয়া প্ৰেসিডেন্টৰ ফাইনাল সিগনেচাৰ হ'ব এখন আইনলৈ পৰিণত হ'ব এই আইনখন বিশেষকৈ এন্টি পেপাৰ লিক ফ্ৰেমৱৰ্কটোৰ ওপৰত গুৰুত্ব দিয়া হৈছে যাতে কোনো ধৰণৰ এনে পেপাৰ লিক আমি ভৱিষ্যতে দেখিবলৈ নাপাওঁ তাৰ কাৰণে এই পেপাৰ লিকৰ কাৰণে এই আইনখন অনা হৈছে যিসকলে আমাৰ PDF to বিচাৰে তেওঁলোকে আমাৰ টেলিগ্ৰাম চেনেলৰ এই স্ক্যান কোডটো স্ক্যান কৰি ল'ব পাৰে ওকে সো এইটো ক'ব লাগিব যে আমাৰ গণতন্ত্ৰৰ আমাৰ ডেমক্ৰেসিৰ কাৰণে এক বৃহৎ জয় ওকে আৰু লোকসভাই ইতিমধ্যে এই বিলখন পাস কৰিছে বিলখনৰ নাম হৈছে পাব্লিক এক্সামিনেশন প্ৰিভেনশন অফ আনফেয়াৰ মিন্স এমেন্ডমেন্ট বিল 2026 এই বিলখন বা এই আইনখন আগতেও আছিল কিন্তু এতিয়া আৰু বেছি কাঢ়া কৰা হৈছে ঠিক আছে ইয়াত কেনেকৈ কাঢ়া কৰা হৈছে ইয়াত কি কৰা হৈছে আগতে যি পানিশমেন্ট আছিল কাৰাদণ্ড বা জৰিমনা আছিল সেইখিনি আৰু বেছি কঠিন কৰা হৈছে কঠোৰ কৰা হৈছে ফাষ্ট ট্ৰেক আদালতৰ ব্যৱস্থা ৰখা হৈছে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে এই ধৰণৰ যদি কিবা কেছ আহে একেবাৰে মানে ক্ষিপ্ৰ গতিত যাতে ইয়াৰ তদন্ত হয় আৰু আমি ৰায়দান পাওঁ ঠিক আছে টাইম বাউন্ড ইনভেষ্টিগেশ্যন স্পেশাল টাস্ক ফোৰ্সৰ ব্যৱস্থা কৰা হৈছে যাতে স্পেশাল টাস্ক ফোৰ্সে এই যিবিলাক বিসংগতি আছে তাৰ গুৰিটো উলিয়াই পেলাই ইয়াৰ পৰা আমাক কিছু পৰিত্ৰাণ দিব পাৰে ইয়াৰ সমাধান আনিব পাৰে ওকে সো ইয়াত এতিয়া আমি কি পাওঁ দেখি হেতু চাওঁ ঠিক আছে ইয়াত আমি কি দেখিবলৈ পাইছো এই আইনখন ইতিমধ্যে আছিল মই কৈছো ইতিমধ্যে এখন সংশোধনী আইন ইয়াৰ ওপৰত এখন আইন পাব্লিক এক্সামিনেশন প্ৰিভেনশন অফ আনফেয়াৰ মিন্স এক্ট এই আইনখন 2026 তে আমাৰ পাস কৰা হৈছিল ঠিক আছে আৰু কিহৰ কাৰণে বিশেষকৈ পেপাৰ লিক অৰ্গানাইজড examination fraud organized crime মানে এটা ক্রাইম বা এনেকুৱা এটা মানে কি কম কুটনীতি বা এনেকুৱা এটা খেল যেটোত কেৱল এজন মানুহ জড়িত নহয় বহুত কেইজন মানুহে বিভিন্ন ক্ষেত্ৰত বিভিন্নটা দিশত জড়িত হৈ থাকে সেই অৰ্গানাইজড ক্ৰাইম বিলাক যাতে ধৰা পেলাব পাৰি আৰু ইয়াত কোনবিলাক এক্সামিনেশন কোনবিলাক আমাৰ পৰীক্ষা সন্নিবিষ্ট হৈ আছে ইউপিএসসি এসএসসি এনটিএৰ এক্সামিনেশন এনটিএ যিবিলাক এক্সাম কন্ডাক্ট কৰে যেনেকৈ নীট সিইউটি জেই বেংকিং এক্সাম ৰেলৱে এক্সাম সেন্ট্ৰেল গভৰ্ণমেন্টৰ অন্যান্য এক্সাম বিলাক ঠিক আছে আৰু ইয়াত যদি কিবা বিসংগতি দেখা পায় বা প্ৰমাণ হয় তেনেহলে এটা কি হ'ব ইয়াত কি অনা হৈছে এটা হৈছে যে প্ৰথম কথা যদি কোনো বিসংগতি পোহৰলৈ আহে তাৰ কাৰণে টাইম বাউন্ড ইনভেষ্টিগেশ্যন তদন্ত হ'ব আৰু এই ইনভেষ্টিগেশ্যন 2 মাহৰ ভিতৰত সেই তদন্ত সম্পূৰ্ণ কৰিব লাগিব ফাষ্ট ট্ৰেক কোৰ্ট ষ্টেট গভৰ্ণমেণ্টে এখন বিশেষ আদালত ফাষ্ট ট্ৰেক আদালতৰ ব্যৱস্থা কৰিব ক্ষিপ্ৰ গতিত যাতে ইয়াৰ তদন্তৰ আমি ৰায়দান পাওঁ ঠিক আছে আৰু টাইম বাউন্ড ট্ৰায়াল এই ট্ৰায়ালটো উইদিন 3 months
আমাৰ চাৰ্জশ্বিট ফাইল কৰাৰ 3 মাহৰ ভিতৰত এই সম্পূৰ্ণ ট্ৰায়েলটো কমপ্লিট কৰিব আৰু তাৰ কাৰণে এটা স্পেচিয়েল টাস্ক ফ'ৰ্চ চেণ্ট্ৰেল গভৰ্ণমেণ্টে এম্পাৱাৰ কৰিছে ইনভেষ্টিগেশ্যন কৰিব যি তদন্ত কৰিব আৰু ক্ষীপ্ৰ গতিত এনেধৰণৰ বিসংগতি আমাক পোহৰলৈ সম্পূৰ্ণ ন্যায় প্ৰদান কৰিব ঠিক আছে আৰু এতিয়া নতুনকৈ পানিশমেণ্ট বা যি মানে জৰিমনা আছে বা কাৰাদণ্ড আছে ইয়াক বৃদ্ধি কৰা হৈছে মিনিমাম ইমপ্ৰিজনমেণ্ট কোনোবাই যদি ধৰা পৰে ইণ্ডিভিজুৱেল কোনোবা যদি ব্যক্তি ধৰা পৰে এজন ইণ্ডিভিজুৱেল ধৰা পৰে তেওঁ মিনিমাম 5 বছৰ জেল খাটিব লাগিব আৰু মেক্সিমাম 10 বছৰলৈকে এতিয়া তেওঁ জেল খাটিব লাগিব আৰু ফাইন দিব লাগিব 50 লাখ টকাৰলৈকে ঠিক আছে যদি অৰ্গেনাইজ ক্ৰাইম কেইবাটাও মানুহ কেইবাটাও সংগঠন জড়িত হৈ আছে এটা অৰ্গেনাইজ সংগঠিত এটা ক্ৰাইম কৰিবৰ কাৰণে তেতিয়া মিনিমাম 7 বছৰৰ পৰা 10 বছৰলৈকে কাৰাদণ্ড হ'ব আৰু 10 কোটি টকাৰলৈকে জৰিমনা তেওঁলোকে দিব লাগিব ওকে এইখিনি কথা অতি গুৰুত্বপূৰ্ণ কাৰণ এই আমাৰ গোটেই যুৱ প্ৰজন্ম এই পৰীক্ষাবিলাকৰ লগত উতঃপ্ৰোতভাৱে জড়িত এটা জব এটা ভাল চাকৰি সকলোৱে বিচাৰে কিন্তু সেই চাকৰিৰ যিটো প্ৰক্ৰিয়া হয় কেনেকৈ এই প্ৰক্ৰিয়াটো মানে চলিছে সেইটো যাতে একদম ট্ৰান্সপাৰেণ্ট হয় নিকা হয় আৰু বিশ্বাসযোগ্য হয় সেইটো অতি গুৰুত্বপূৰ্ণ যাতে আমাৰ যিটো যুৱচাম আছে তেওঁলোকে যাতে এটা ভাল নিজৰ কেৰিয়াৰ গঢ়িবৰ কাৰণে এক নিৰ্দিষ্ট পথ বিচাৰি পায় ওকে সো এই পেপাৰ লিকৰ যিটো ক্ৰাইম আছে এইটো আমাৰ নতুন ক্ৰাইম নহয় বহু আগৰে পৰা চলি থকা ভাৰতবৰ্ষৰ এনেকুৱা এটা ক্ৰাইম যিটো আজিলৈকে আমি সমাধান কৰিব পৰা নাই ইয়াৰ কাৰণে আমি ভৱিষ্যতে AI বেছ সাৰ্ভেইলেন্স এণ্ড টু এণ্ড এনক্ৰিপ্টেড ডিজিটেল কুৱেশ্যন পেপাৰ ট্ৰান্সমিশ্যন যেনেকৈ আমি টেলিগ্ৰামত এই কুৱেশ্যন পেপাৰবিলাক ট্ৰান্সফাৰ হোৱা দেখিবলৈ পাইছিলোঁ ষ্ট্ৰং চাইবাৰ ছিকিউৰিটি অডিটছ আমাক লাগিব তাৰপিছত ইণ্ডিপেণ্ডেণ্ট এক্সামিনেশ্যন ৰেগুলেটৰ একেবাৰে নিৰপেক্ষ থাৰ্ড পাৰ্টি কাৰো যাতে কোনো হস্তক্ষেপ নথকাকৈ এই অৰ্গেনাইজেশ্যনবিলাকে এক্সামিনেশ্যন বা পৰীক্ষাবিলাক অনুষ্ঠিত কৰিব পাৰে ইনভিজিলেশ্যন সিস্টেম একদম কাঢ়া হ'ব লাগিব বেটাৰ হ'ব লাগিব আৰু কেপাচিটি বিল্ডিঙো আমি এই এজেন্সিছবিলাক কেনেকৈ নিকাকৈ কাম কৰিব পাৰে তাৰ কাৰণে আমি ব্যৱস্থা ল'ব লাগিব আৰু তাৰ কাৰণে আমাক গ্ৰিভান্স ৰিড্ৰেচেল মেকানিজমটো ষ্ট্ৰং হ'ব লাগিব গ্ৰিভান্স ৰিড্ৰেচেল মানে আমাৰ কিবা যদি অভিযোগ থাকে সেই অভিযোগবিলাক আমি খুব সহজে যাতে দাখিল কৰিব পাৰোঁ আৰু সেই অভিযোগবিলাক যাতে ক্ষীপ্ৰতাৰে তদন্তৰ আওতালৈ আহে সেই তাৰ কাৰণে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে এতিয়া তোমালোকে এটা MCQ কৰিবা ইয়াৰ লগত জড়িত এই বিলখনৰ লগত জড়িত কেইটামান ষ্টেটমেণ্ট দিছে ইয়াৰ কি দিছে প্ৰথমটো কৈছে ইট প্ৰভাইডছ ফৰ কমপ্লিশ্যন অফ ইনভেষ্টিগেশ্যন অন টু পেপাৰ লিক cases within 2 months 2 মাহৰ ভিতৰত ইয়াৰ তদন্ত শেষ কৰিব লাগিব বুলি কৈছে হয় it empowers state governments to designate special fast track courts for offenses under the act yes ৰাজ্য চৰকাৰে ক্ষীপ্ৰতাৰে ফাষ্ট ট্ৰেক কোৰ্টছবিলাক বা এই আদালতসমূহ গঠন কৰাত তেওঁলোকক পাৱাৰ দিছে আৰু ইণ্ডিভিজুৱেল ইনভলভ মে ফেচ ইমপ্ৰিজনমেণ্ট আপ টু 10 years and fines up to 50 lakhs yes 10 বছৰলৈকে কাৰাদণ্ড আৰু 50 লাখ টকাৰলৈকে তেওঁলোকে জৰিমনা ভুগিবলগীয়া হ'ব Act applies only to examinations conducted by State Public Service Commission অকল State Public Service Commission APSC বা UP বা বিহাৰৰ PCS এক্সামবিলাক যিসকলে কণ্ডাক্ট কৰে তেওঁলোকে কেৱল ইয়াৰ আওতাত আহিব নেকি নহয় NTA কণ্ডাক্ট কৰা এক্সাম সেন্ট্ৰেল গভৰ্ণমেণ্ট অন্যান্য বিভিন্ন পাব্লিক এক্সামছৰ কাৰণে এইটো প্ৰযোজ্য হয় সো 4 নম্বৰ ষ্টেটমেণ্টটো ভুল হয় 1 2 and 3 is the correct answer ইয়াৰ ওপৰত তোমালোকে এটা মেইনছৰ উত্তৰ লিখিবলৈ যত্ন কৰিবা কিয়নো এতিয়া মেইনছৰ বতৰ হয় এইখিনি সময়ত তোমালোকে উত্তৰ লিখাৰ যিটো শৈলী আছে এই উত্তৰ লিখা শৈলীটো বহুত ভালদৰে তোমালোকে মানে কৰিব লাগিব গঢ়ি তুলিব লাগিব frequent examination paper leaks undermine meritocracy public trust and credibility of governance কৈছে যে এই যে পেপাৰ লিক বিলাক হৈ থাকে বাৰে বাৰে যে প্ৰশ্ন কাকত ফাদিল হৈ থাকে ই কি কৰে আমাৰ যেটো মেৰিট আছে আমাৰ মেৰিটক্ৰেসি যে আটাইতকৈ বেছি যি যোগ্য সেই যোগ্য ব্যক্তিজনেহে চাকৰিটো পাব লাগে বা সেই সিটটো পাব লাগে সেই তাৰ ওপৰত এটা ডাঙৰ মানে শংকা আহি যায় পাব্লিক ট্ৰাষ্ট আমাৰ যেটো বিশ্বাস মানুহৰ যেটো বিশ্বাস সিস্টেমৰ ওপৰত হেতু কমি যায় আৰু গভৰ্ণমেণ্টৰ বিশ্বাসযোগ্যতা আৰু ক্ৰেডিবিলিটিও কমি আহে ঠিক আছে এই ক্ষেত্ৰত ডিসকাস দ্য সিগনিফিকেন্স অফ পাব্লিক এক্সামিনেশ্যন প্ৰিভেনশ্যন অফ আনফেয়াৰ মিন্স এমেন্ডমেন্ট বিল 2026 ইন এনশ্যোৰিং ট্ৰান্সপাৰেন্সি এই ক্ষেত্ৰত এই যিখন বিল নতুনকৈ আহিছে ই কেনেকৈ নিকা কৰাত
আৰু জবাবদিহি কৰাত আমাৰ এক্সামিনেশ্যন চিষ্টেমটোত সহায় কৰিব আৰু কি আমি এডিশ্যনেল ৰিফৰ্মছ আনিব পাৰোঁ এই ক্ষেত্ৰত তোমালোকে তাৰ কাৰণে কিছুমান ৱে ফৰৱাৰ্ড বা আমাৰ ৰিফৰ্মছ আনিব পৰা যায় সেই কথা সুধিছে ওকে নেক্সট এতিয়াও আমাৰ অসমৰ কাৰণে এটা বহুত প্ৰাসংগিক বিষয়বস্তু হৈ আছে 6 জনগোষ্ঠী জনজাতিকৰণ ঠিক আছে এইটোৰ ওপৰত এপিএছচি আগতেও প্ৰশ্ন সুধিছে আগলৈ সুধিব কাৰণ এইটো এটা সমগ্ৰ অসমৰ কাৰণে এটা জ্বলন্ত বিষয়বস্তু ইয়াত কি আমাৰ অভিযোগ আছে কি ইস্যুজ আছে কি প্ৰত্যাহ্বান আছে এই গোটেইখিনি বস্তু আজি আমি আলোচনা কৰিম ঠিক আছে এতিয়া এইটো আমি পঢ়িছো কিয় নিউজত কিয় আহিছে আমি কিয় ইয়াৰ ওপৰত ডিসকাশন ৰাখিছো কাৰণ ইউনিয়ন মিনিষ্ট্ৰি আমাৰ কেন্দ্ৰীয় চৰকাৰৰ মিনিষ্ট্ৰি অফ ট্ৰাইবেল এফেয়াৰ্স যে এইটো ইনফৰ্ম কৰিছে পাৰ্লিয়ামেন্টক যে কোনো ধৰণৰ তেওঁলোকে অসম চৰকাৰৰ পৰা গ্ৰুপ অফ মিনিষ্টাৰৰ ৰিপৰ্ট এতিয়ালৈকে এছটি ষ্টেটাছৰ লগত জড়িত এই 6টা জনগোষ্ঠীৰ লগত জড়িত কোনো ধৰণৰ তেওঁলোকে ৰিপৰ্ট পোৱা নাই ঠিক আছে আৰু এইটো এটা ৰিপ্লাই খোজা হৈছিল ৰাজ্যসভাৰ সেশনত প্ৰশ্ন সোধা হৈছিল আৰু তেতিয়া এই উত্তৰটো আহিছে এতিয়া আমি জানো যে 2025 চনত অসম চৰকাৰে ইতিমধ্যে কৈছিল যে এই ৰিপৰ্টটো অসম চৰকাৰৰ ফালৰ পৰা ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰলৈ গৈছে কিন্তু পাৰ্লিয়ামেন্টে এই ৰিপৰ্টটোৱে কৈছে পাৰ্লিয়ামেন্টে এই ৰিপ্লাইটোৱে কৈছে যে কোনো ধৰণৰ ৰিপৰ্ট এতিয়ালৈকে অসম চৰকাৰৰ পৰা কেন্দ্ৰীয় চৰকাৰলৈ গৈয়ে পোৱা নাই এই 6 জনগোষ্ঠীৰ যে কথা কৈ আছো আমি জানো ইয়াত কোন জনগোষ্ঠী আছে সন্নিবিষ্ট হৈ টাই আহোম মৰাণ মটক চুতীয়া কোচ ৰাজবংশী আৰু টি ট্ৰাইব এই 6টা জনগোষ্ঠীৰ জনজাতিৰ দাবী জনাই আহিছে এতিয়া কাৰেন্ট পজিশন যে এটো প্ৰপ'জালটো ইতিমধ্যে অসম গৱৰ্ণমেণ্টৰ পৰা ৰেডি হৈছে আৰু গৈছে বুলি আমি কথা গম পাইছিলো কিন্তু এতিয়া সেই ৰিপৰ্টটো নাই পোৱা বুলিহে আমাক কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা জনাইছে ট্ৰাইবেল এফেয়াৰ্স মিনিষ্ট্ৰীৰ পৰা ঠিক আছে এইটো এটা লং ষ্টেণ্ডিং ডিমাণ্ড বহু দশক ধৰি এই ডিমাণ্ডটো চলি আহিছে ঠিক আছে এই এছটি ষ্টেটাছটো এই সমূহ কমিউনিটিজে কিয় বিচাৰি আছে তেওঁলোকে কনষ্টিটিউচনেল ৰেকগনিশ্যন সংবিধানসন্মত যি স্বীকৃতি আছে সেইটো বিচাৰিছে আৰু ডিস্ট্ৰিক্ট যেটো আইডেন্টিটি প্ৰত্যেকটো ট্ৰাইবৰ প্ৰত্যেকটো জনগোষ্ঠী সেইটো প্ৰটেকশ্যনৰ কাৰণে যি সুবিধা আদায় কৰে এছটি হলে সেইখিনি বিচাৰিছে প্ৰিজাৰ্ভেশ্যন অফ ল্যাঙ্গুৱেজ এণ্ড কালচাৰ ভাষা নিজৰ সভ্যতা নিজৰ সংস্কৃতি ৰক্ষা কৰাৰ কাৰণে ৰিজাৰ্ভেশ্যন বেনিফিটছ আমি জানো চৰকাৰী চাকৰিয়ালৰ কাৰণে বা আমাৰ বিভিন্ন কলেজ ইত্যাদি ৰিজাৰ্ভেশ্যন বেনিফিটছ পোৱা যায় এডুকেশ্যন অপৰচুনিটিজ ৱেলফেয়াৰ আৰু এমপ্লয়মেণ্ট অপৰচুনিটিজ পোৱা যায় এই সমূহ সুবিধা যেহেতু চৰকাৰে এছটি কমিউনিটিজ বিলাকক দিয়ে আৰু এই জনগোষ্ঠীসমূহে দাবী কৰি আহিছে যে তেওঁলোকো এছটি মানে যিকেইটা ফিচাৰ্ছ হয় কেৰেক্টাৰিষ্টিক্স হয় বৈশিষ্ট্য হয় সেই বৈশিষ্ট্যখিনি তেওঁলোকৰ আছে এতিয়া স্কেডিউল ট্ৰাইব যেটো স্বীকৃতি এই স্বীকৃতিটো কোনে দিব পাৰে সেই কথাটো জনাটো অতি গুৰুত্বপূৰ্ণ আমাৰ সংবিধানৰ অনুচ্ছেদ 342 আৰ্টিকল 342 এটো কথা উল্লেখ কৰা হৈছে যে প্ৰেসিডেন্টে স্পেসিফাই কৰে আমাৰ ৰাষ্ট্ৰপতিয়ে এই কথা স্পেসিফাই কৰিব পাৰে স্কেডিউল ট্ৰাইব আমাৰ প্ৰত্যেকখন ষ্টেটৰ কোন হ'ব ওকে আৰু এটো কেনেকৈ কৰে তেওঁ গভৰ্ণৰৰ লগত কনসাল্ট কৰি আলোচনা কৰি এই সিদ্ধান্তটো গ্ৰহণ কৰে পাৰ্লিয়ামেন্টে কি কৰিব পাৰে পাৰ্লিয়ামেন্টে ইনক্লুড এক্সক্লুড মডিফাই এছটি লিষ্ট থ্ৰু লেজিসলেশ্যন আইনগতভাৱে বিধিগতভাৱে এই এছটি যিখন লিষ্ট আছে এই এছটি লিষ্টখন হলনি কৰিব পাৰে ঠিক আছে আৰু এই কিন্তু মানে যেটো কন্ট্ৰোল বা এই যেটো পাৱাৰ এই পাৱাৰটো কিন্তু আমাৰ ৰাজ্য চৰকাৰৰ নাই ঠিক আছে যেটো কাৰণত 6 জনগোষ্ঠীৰ যেটো জনজাতিকৰণৰ দাবী আমাৰ ৰাজ্য চৰকাৰে হেতু কোনো ধৰণে কোনো পদক্ষেপ ল'ব নোৱাৰে তেওঁলোকৰ কাম কি কৰিব পাৰে তেওঁলোকে অকল ষ্টেট গৱৰ্ণমেণ্টৰ ফালৰ পৰা এটা প্ৰপ'জাল পঠিয়াব পাৰে যেটো 2026ত পঠিয়াব লগিয়া আছিল কিন্তু এতিয়াৰ লৈকে কেন্দ্ৰীয় চৰকাৰৰ মতে সেই প্ৰপ'জালটো গৈ পোৱা নাই ৰেজিষ্ট্ৰাৰ জেনেৰেল অফ ইণ্ডিয়া তাৰ পিছত এই যেটো প্ৰপ'জাল যায় ইয়াক এক্সামিন কৰে নিৰীক্ষণ কৰে তাৰ পিছত 3 নম্বৰত আহিলে নেশ্যনেল কমিশ্যন ফৰ স্কেডিউল ট্ৰাইব এইটো মূল্যাঙ্কন কৰে এই যেটো প্ৰপ'জাল আহিছে পুনৰবাৰ আকৌ নেশ্যনেল কমিশ্যনে এছটি নেশ্যনেল কমিশ্যনে হেতু মূল্যাঙ্কন কৰে ভালদৰে ইভালুৱেশ্যন কৰে তাৰ পিছত
ইউনিয়ন গভৰ্ণমেণ্টে আকৌ কেন্দ্ৰীয় চৰকাৰে সেই ৰিকমেণ্ডেশ্যনটো এক্সামিন কৰে নিৰীক্ষণ কৰে তাৰপিছত পাৰ্লিয়ামেণ্টে এমেণ্ডমেণ্ট বিল এখন পাছ কৰিব পাৰে সেই বিলখন যদি মানে একচেপ্ট হয় আইন হয় তেতিয়া প্ৰেচিডেণ্টে এই ST লিষ্টখন ৰিভাইজ কৰিব পাৰে এইটো হৈছে প্ৰণালী তাৰমানে আমি প্ৰথম প্ৰণালীটোতে আছোঁ আৰু এই প্ৰথম প্ৰণালীটো সম্পূৰ্ণৰূপে এতিয়া শেষ হোৱা নাই এই প্ৰপ'জেলটো গৈ পোৱা নাই বুলি কৈছে ঠিক আছে এটা ক্ৰাইটেৰিয়া ফৰ ইনক্লুজন যেটো কোনোবা এটা জনজাতি যদি স্কেডিউল ট্ৰাইব ST বুলি জনজাতিকৰণৰ দাবী উঠায় তেওঁলোকৰ আচলতে কিছুমান গাইডলাইন আছে যিকিটা আমাৰ গভৰ্ণমেণ্টে এই গাইডলাইনবিলাক 1999 2002 2022 চনত এইখিনি সংশোধন কৰিছে ঠিক আছে ইয়াত কিছুমান বিশেষ ক্ৰাইটেৰিয়া আছে যিকিটা ক্ৰাইটেৰিয়া ফুলফিল কৰিলেহে কোনোবা এটা জনজাতিক সঠিক ৰূপত ST ষ্টেটাছ দিব পৰা যায় ঠিক আছে ইয়াত কি বৈশিষ্ট্য তেওঁলোকৰ মাজত থাকিব লাগিব প্ৰিমিটিভ ট্ৰেড একেবাৰে আদিম যুগৰ কিছুমান ট্ৰেড তেওঁলোকৰ মাজত এতিয়াও যদি আছে ডিষ্টিংক্ট কালচাৰ তেওঁলোকৰ বিশেষ আৰু এটা নিজা কালচাৰ সভ্যতা সংস্কৃতি আছে জিঅগ্ৰাফিক্যাল আইসোলেশন বা মূল খুঁটিৰ লগত তেওঁলোকে বহু ভালকৈ মিলিব পৰা নাই তেওঁলোকে মেইন ষ্ট্ৰীমৰ লগত আহিব পৰা নাই এতিয়াও দাঁতি কাষৰীয়া হৈ আছে social আৰু এডুকেশ্যনেল ব্যাকৱাৰ্ডনেছ সামাজিকভাৱে বা শৈক্ষিক দিশত তেওঁলোক পিছপৰি আছে আৰু কমিউনিটি স্পেচিফিক কেৰেক্টাৰিষ্টিক তেওঁলোকে নিজৰ গোটটো বা জনজাতিটোৰ মাজত যিখিনি বিশেষ বৈশিষ্ট্য আছে এতিয়াও তেওঁলোকৰ মাজত দেখিবলৈ পোৱা যায় যদিহে এইকেইটা গাইডলাইনছ এটা জনজাতিয়ে সম্পূৰ্ণৰূপে গোটেইকেইটা বক্স টিক কৰে তেতিয়াহে জনজাতিৰ যিটো মানে প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াত আগবাঢ়িব পৰা যায় ঠিক আছে এটা গ্ৰুপ অফ মিনিষ্টাৰ কি হয় প্ৰথমটো যেটো প্ৰণালীৰ প্ৰথমটো নিয়ম হেতু হৈছে গ্ৰুপ অফ মিনিষ্টাৰ ষ্টেট ৰাজ্য চৰকাৰৰ গ্ৰুপ অফ মিনিষ্টাৰৰ ফালৰ পৰা এটা বিশেষ প্ৰপ'জেল যাব আৰু এইটো অসম গভৰ্ণমেণ্ট ষ্টেট গভৰ্ণমেণ্টৰ প্ৰথমটো পদক্ষেপ হয় যাৰ দ্বাৰা গোটেই ষ্টেক হোল্ডাৰ্ছ সমূহৰ লগত কথা বতৰা আলোচনা কৰি পেলাই হিষ্ট্ৰিকেল এভিডেন্স গোটাই তাৰ পিছত এইটো গভৰ্ণমেণ্টে ৰিপৰ্টটো পঠিয়াবলগীয়া হয় কিন্তু এই ৰিপৰ্টটো 2025 চনত এপ্ৰুভ কৰাৰ পিছতো কিন্তু এতিয়া সেই ৰিপৰ্টটো গৈ পোৱা নাই এতিয়া ইয়াত কিন্তু এক্সিষ্টিং যিবিলাক ট্ৰাইবেল অৰ্গেনাইজেশ্যন আছে তেওঁলোকে এই যেটো দাবী 6 জনগোষ্ঠীৰ দাবীটো তেওঁলোকে প্ৰত্যাহাৰ কৰিছে আৰু কৈছে যে তেওঁলোকে এই দাবীটো যদি মানে একচেপ্ট কৰা হয় তেতিয়া হলে ৰিজাৰ্ভেশ্যন বেনিফিটছ বিলাক তেওঁলোকে যিসকলে ইতিমধ্যে ST তেওঁলোকৰ কাৰণে কমি যাব এক্সিষ্টিং যিবিলাক তেওঁলোকৰ অপৰচুনিটিজ আছে বা সুবিধা আছে সেইখিনি কমি যাব কম্পিটিশন জবছ আৰু এডুকেশ্যনৰ ক্ষেত্ৰত শিক্ষা আৰু চাকৰি ক্ষেত্ৰত তেওঁলোকে কমি যাব আৰু সেই কাৰণে তেওঁলোকে এই জনজাতিকৰণটো বিচৰা নাই ঠিক আছে আমি জানো যে এডুকেশ্যনৰ ক্ষেত্ৰত বা শিক্ষা বা আমাৰ জবছ বিলাকৰ ক্ষেত্ৰত কেনে ধৰণৰ সুবিধা আমাক ৰিজাৰ্ভ যিবিলাক কমিউনিটিজ আছে জনজাতি আছে তেওঁলোকক প্ৰদান কৰা হয় তাৰ উপৰিও আমাৰ পলিটিক্যাল ৰিজাৰ্ভেশ্যন পোৱা যায় বিশেষ কিছুমান সমষ্টি কেৱল ST সমষ্টি বুলি ঘোষণা কৰা হয় তাত ST লোকেহে ইলেকশ্যন খেলিব পাৰে আৰু 5th আৰু 6th স্কেডিউলৰ অনুসৰি এই জনজাতি লোকসকল য'ত বাস কৰে সেই সমষ্টি বা সেই অঞ্চলসমূহত বিশেষ সুবিধাৰ আমাৰ 5th 6th স্কেডিউলৰ অন্তৰ্গতত পোৱা যায় তাৰ উপৰিও সংবিধানত অন্যান্য বিভিন্ন অনুচ্ছেদৰ অনুসৰি এই অনুসূচিত জনজাতি সমূহক বিশেষভাৱে সাহায্য ইত্যাদি প্ৰদান কৰা হয় ঠিক আছে এইটো ওপৰত তোমালোকে প্ৰায় প্ৰশ্ন দেখিবলৈ পাবা বিগত বৰ্ষত সমূহতো আৰু আগন্তুক যি APSC পৰীক্ষা হ'ব APSC মেইনছত বা প্ৰিলিমছত ইয়াত পোনপটীয়াকৈ প্ৰশ্ন পাবা তোমালোকে সেইকাৰণে এই প্ৰশ্নটো তোমালোকে কৰিবলৈ যত্ন কৰিবা ইনক্লুজন অফ কমিউনিটিজ ইন ST list involves constitutional procedures as well as complex questions of identity and social justice যদি আমি অনুসূচিত জনজাতিৰ মানে ক্ষেত্ৰত নতুন কমিউনিটি ইনক্লুড কৰিবলৈ যাওঁ তেতিয়া তাত বহুখিনি সাংবিধানিক প্ৰচিডিউৰ জড়িত হৈ থাকে আৰু বহুত ডাঙৰ প্ৰশ্ন জড়িত হৈ থাকে নিজৰ আইডেন্টিটিৰ লগত সোশ্যাল জাস্টিসৰ লগত মানে সামাজিক ন্যায়ৰ ক্ষেত্ৰত এই ক্ষেত্ৰত সংবিধানৰ কি প্ৰসেস আছে ST লিষ্টত কোনোবা এটা জনজাতি ইনক্লুড কৰাৰ ক্ষেত্ৰত আৰু কেনেকুৱা ধৰণৰ প্ৰত্যাহ্বান আছে ইয়াৰ লগত জড়িত বিশেষকৈ অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত ঠিক আছে এই উত্তৰটো তোমালোকে লিখিবা কাৰণ তোমালোকৰ এইটো ওপৰ প্ৰশ্ন অহাৰ সম্ভাৱনা অতিকৈ বেছি ওকে
লাষ্ট বাট নট দ্য লিষ্ট এতিয়া চলি আছে আমাৰ অসমত বাজেট ছেশ্যন আৰু এই বাজেট ছেশ্যন বাজেটৰ যিটো মানে সদনত এতিয়া আলোচনা হৈ আছে তাৰ মাজতে 5খন ইম্পৰ্টেণ্ট বিল পাছ কৰা হ'ল আইন হ'বলৈ গৈ আছে এই বিলকেইখনৰ ওপৰত আমি কথা পাতিম ঠিক আছে চ' অসমৰ তাৰ উপৰিও ইয়াত অন্যান্য বহুখিনি কথা আলোচিত হৈছিলে কিন্তু সেইসমূহ আলোচনা আমি এটা নকৰোঁ আমি কেৱল 5খন ইম্পৰ্টেণ্ট বিল যিখন আমাৰ হায়াৰ এডুকেশ্যন উচ্চ শিক্ষাৰ লগত জড়িত লেণ্ড বা আমাৰ ভূমিৰ লগত জড়িত ৰেজিষ্ট্ৰেশ্যন যিকোনো আমি ডাঙৰ প্ৰপাৰ্টি আদান প্ৰদান কৰিলে ৰেজিষ্ট্ৰেশ্যন কৰোঁ আৰু সেই ৰেজিষ্ট্ৰেশ্যনৰ লগত জড়িত ষ্টেম্প ডিউটি কিছুমান ৰিফৰ্মছো অনা হৈছে এইখিনি কথা আলোচনা কৰিম এই বিলকেইখন কি হয় প্ৰথমখন বিল হৈছে আসাম ষ্টেট হায়াৰ এডুকেশ্যন কাউন্সিল বিল 2026 আসাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যন বিল 2026 ৰেজিষ্ট্ৰেশ্যন আসাম এমেণ্ডমেণ্ট বিল 2026 ইণ্ডিয়ান ষ্টাম্প আসাম এমেণ্ডমেণ্ট বিল 2026 আৰু আসাম ফিক্সেশ্যন অফ চিলিং অন লেণ্ড হোল্ডিংছ বিল 2026 এই গোটেইকেইখন বিল তোমালোকৰ আগন্তুক পৰীক্ষাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ অ'কে এতিয়া এইকেইখন বিলতনো কি আছে তাক আমি বিতংভাৱে আলোচনা কৰিম আসাম ষ্টেট হায়াৰ এডুকেশ্যন কাউন্সিল বিল 2026ত এই যে আমাৰ আসাম ষ্টেট হায়াৰ ছেকেণ্ডেৰী কাউন্সিলটো আছে ইয়াক ৰিকনষ্টিটিউট কৰাৰ কথা কৈছে ঠিক আছে ৰিকনষ্টিটিউট কিয় কৰিব বিচাৰিছে যাতে আমি ইয়াক আৰু বেছি শক্তিশালী কৰিব পাৰোঁ আৰু বেলেগ ইউনিভাৰ্চিটি আৰু কলেজৰ লগত কোঅৰ্ডিনেশ্যন কৰি আৰু বেছি উন্নত কৰিব পৰা যায় ফেচিলিটেট ইমপ্লিমেণ্টেশ্যন অফ হায়াৰ এডুকেশ্যন ৰিফৰ্মছ আৰু ইয়াৰ লগত এই বিলখনে অসমক প্ৰধানমন্ত্ৰী উচ্চতৰ শিক্ষা অভিযানৰ লগত যোগ বা সংযোগ কৰিব ঠিক আছে এই প্ৰধানমন্ত্ৰী উচ্চতৰ শিক্ষা অভিযান আগতে ৰুচা বুলি কোৱা হৈছিলে ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান ইয়াৰ দ্বাৰা কি হ'ব আমাৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰখন আৰু বেছি শক্তিশালী হ'ব আৰু বেছি মানে তাত অপৰচুনিটিজ আহিব ঠিক আছে আৰু এখন আটাইতকৈ গুৰুত্বপূৰ্ণ বিল এইবাৰ বাজেট ছেশ্যনত যিখন এতিয়া উত্থাপিত হ'ল ঠিক আছে এইখন হৈছে আসাম লেণ্ড ৰেভিনিউ ৰেগুলেশ্যন বিল 2026 ভূমি হৈছে আমাৰ মানুহৰ কাৰণে ৰাজ্যখনৰ কাৰণে এটা অতি গুৰুত্বপূৰ্ণ সম্পদ আৰু ভূমি লেণ্ড যিটো আইটেম আছে এইটো হৈছে ষ্টেট লিষ্টত ইউনিয়ন লিষ্টত নাই ঠিক আছে আৰু লেণ্ড বা ভূমি হৈছে এটা অতি গুৰুত্বপূৰ্ণ সম্পদ আমাৰ ৰাইজৰ কাৰণে ইয়াৰ ওপৰত এখন বিশেষ আইন অনা হৈছে বা এমেণ্ডমেণ্ট অনা হৈছে ইয়াত কি অনা হৈছে ক্ৰিয়েটছ প্ৰটেক্টেড জোন এৰাউণ্ড আইকনিক হেৰিটেজ ইনষ্টিটিউশ্যন যেনেকৈ আমাৰ সত্ৰসমূহ হৈছে আমাৰ অসমৰ আইকনিক হেৰিটেজ ঐতিহাসিক কিছুমান প্ৰতিষ্ঠান এই প্ৰতিষ্ঠানসমূহৰ 5 কিলোমিটাৰ ৰেডিয়াছত এতিয়া যিকোনো মানুহ লোকে মাটি বা ভূমি ক্ৰয় কৰিব নোৱাৰিব অকল সেইসমূহ ফেমিলিজ বা পৰিয়াল যি 75 বছৰৰ আগৰ পৰা এইসমূহ জেগাত বাস কৰি আহিছে তেওঁলোকেহে সত্ৰৰ ওচৰৰ 5 কিলোমিটাৰ ৰেডিয়াছৰ ওচৰৰ মাটি ক্ৰয় কৰিব পাৰিব ঠিক আছে যাতে আমাৰ ভূমিসমূহ অধিগ্ৰহণ অবৈধভাৱে নহয় এইটো এটা বহুত শক্তিশালী মানে আইন অনা হৈছে ঠিক আছে চ' ইয়াত এই লখন এই আইনখন সকলোৰে কাৰণে একেধৰণে প্ৰযোজ্য তাত কোনো ধৰ্ম কোনো কাষ্ট কমিউনিটিৰ ভেদাভেদ নাই সকলোৰে কাৰণে একেধৰণে প্ৰযোজ্য এখন আইন তাৰপিছত আহিলে আসাম লেণ্ড ৰিফৰ্মছ বিল ৰেজিষ্ট্ৰেশ্যন এমেণ্ডমেণ্ট বিল ঠিক আছে যেতিয়া আমি যিকোনো এটা ডাঙৰ প্ৰপাৰ্টি ধৰি লোৱা তুমি এটা এপাৰ্টমেণ্ট কিনিলা আৰু সেই এপাৰ্টমেণ্টটো তুমি বেলেগক বেচিব খুজিছা তেতিয়া তাৰ কাৰণে সেই যে ডিলটো তোমালোকৰ হৈছে সেই বুজা পৰাটো হৈছে তাৰ কাৰণে সেই তুমি কি কৰিব লাগিব ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব এই ৰেজিষ্ট্ৰেশ্যন কৰাটো দুই পক্ষৰ কাৰণে অতি গুৰুত্বপূৰ্ণ যাতে ৰেজিষ্টাৰ কৰাৰ লগে লগে যিজন ক্ৰয় কৰোঁতা আছে তেওঁ কিমান পইচা দিবলগীয়া আছে বিক্ৰী কৰাজনক তেওঁ সেইখিনি দিবই লাগিব তাৰ লগতে যিজন বিক্ৰেতা আছে তেওঁ যাতে সেই প্ৰপাৰ্টিটো এজন দুজন তিনিজন মানুহক একেটা প্ৰপাৰ্টি বিক্ৰী কৰি নিদিয়ে এই ৰেজিষ্ট্ৰেশ্যনটো অতি গুৰুত্বপূৰ্ণ আৰু তাৰ কাৰণে আমি ৰেজিষ্ট্ৰেশ্যন ষ্টাম্প পেপাৰ লৈ পেলাই ৰেজিষ্টাৰ কৰিব লাগে যাতে আমি চৰকাৰে সেই ডকুমেণ্টটো ভেলিডিটি আমাক দিয়ে আৰু তাৰ কাৰণে এই ৰেজিষ্ট্ৰেশ্যনটো এতিয়া চিম্প্লিফাই কৰা হৈছে একেবাৰে সহজ কৰা হৈছে যাতে নিকা হয় জবাবদিহিতা আমি পাওঁ আৰু ডিজিটেল গভৰ্নেন্স আমি ইয়াৰ দ্বাৰা দেখিবলৈ পাওঁ যাতে ইয়াৰ দ্বাৰা কি হয় আগতে ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো বহুত দীঘলীয়া আছিল এতিয়া আমি অনলাইন মাধ্যমতো এই ৰেজিষ্ট্ৰেশ্যন সম্পূৰ্ণভাৱে কৰিব পাৰোঁ তাৰ লগতে আহিলে ষ্টাম্প
ষ্টাম্প ডিউটি বিলখন ঠিক আছে এতিয়া ৰেজিষ্ট্ৰেশ্যন কৰাৰ লগতে আমাৰ ষ্টাম্প ডিউটি আমি চৰকাৰক দিব লাগে চৰকাৰে সেই ডিউটি বা সেই টকাটো টেক্সটো কিয় লয় যাতে চৰকাৰে সেই যেটো বৈধতা আছে সেই বৈধতাটো কাৰণে উইটনেছ হ'ব পাৰে ঠিক আছে আৰু এই ৰেজিষ্ট্ৰেশ্যন মানে ৰেভিনিউ কালেকশ্যনটো যাতে সহজ হয় তাৰ কাৰণে এই আইনখন অনা হৈছে তাৰ পিছত আহিলে ল্যান্ড সিলিং এমেন্ডমেন্ট ল্যান্ড সিলিং মানে কি 1950 চন মানত আমাৰ যেতিয়া ভাৰত স্বাধীন হ'ল 1947 তাৰ পিছত এটা সিদ্ধান্ত লোৱা হ'ল যে যদি এই ভূমিবিলাক এজন জমিদাৰে বহু লাখ লাখ বা হাজাৰ হাজাৰ বিঘা মাটি নিজৰ লগতে ৰাখে তেনেহলে বহু লোকে একে ধৰণে আগলৈ উন্নত হ'বৰ কাৰণে যি সুযোগ আছে সেই সুযোগ আদায় কৰিব নোৱাৰিব আৰু ভূমি যেহেতু এটা গুৰুত্বপূৰ্ণ সম্পদ সকলোৰে মাজত একে ধৰণে সমানভাৱে বিভক্ত হ'ব লাগে সেই কাৰণে চৰকাৰে কি কৰিলে চৰকাৰে ক'লে যে এটা সিলিং আনিব লাগে ম্যাক্সিমাম এজন মানুহে কিমান ভূমি নিজৰ নামত ৰাখিব পাৰে তাৰ এটা সিলিং আনিবলৈ ক'লে আৰু যেহেতু ল্যান্ড টু ষ্টেটৰ এটা সাবজেক্ট ঠিক আছে আমাৰ ষ্টেট লিষ্টত পৰে ইউনিয়নে তাৰ কাৰণে আইন আনিব নোৱাৰে ৰাজ্য চৰকাৰেহে আইন আনিব পাৰে সেই কাৰণে কেন্দ্ৰীয় চৰকাৰে কি ক'লে প্ৰত্যেকখন ৰাজ্যক ক'লে আপোনালোকে প্ৰত্যেকে নিজৰ ৰাজ্যত এখন এনেকুৱা সিলিং আইন আনক ঠিক তেনে ধৰণে আমাৰ অসমতো 1956ত এই আইনখন সিলিং আইনখন অনা হ'ল আৰু এই সিলিং আইনৰ অনুসৰি এজন পাৰ্টিকুলাৰ এজন ব্যক্তিয়ে নিজৰ নামত 50 বিঘাতকৈ অধিক মাটি নিজৰ ৰাখিব নোৱাৰিব আৰু যদি তাতকৈ বেছি ৰাখে তেনেহলে চৰকাৰে হেতু নিজৰলৈ কাঢ়ি লৈ যাব পাৰে ঠিক আছে চৰকাৰে তেওঁৰ পৰা হেতু চৰকাৰী মাটি হিচাপে লৈ ল'ব পাৰে ওকে এই সিলিং আইনখন কিন্তু আমাৰ চাহ বাগিচাৰ কাৰণে বা যিসকলে বাগান কৰে তেওঁলোকৰ কাৰণে প্ৰযোজ্য নহয় তেওঁলোকৰ কাৰণে অলপ বেলেগ হয় কিন্তু তেওঁলোকৰো কিছু সিলিং আইনৰ অধীনত পৰা কিছুমান ক্ষেত্ৰ আছে এতিয়া আমি জানো যে আমাৰ অসম চৰকাৰে বাগানৰ বহুখিনি ভূমি আমাৰ যিখিনি লেবাৰ আছে বা বহুখিনি সময়ত তাতে কাম কৰি আছিল বহু বছৰ পিৰি ধৰি সেই বাগানত কাম কৰি আছিল তেওঁলোকক সেই ভূমিৰ পট্টা দিয়াৰ ব্যৱস্থা কৰাৰ কথা কৈছে ঠিক আছে এতিয়া ভূমিটোতো এখন টি ষ্টেটৰ হয় চৰকাৰে কেনেকৈ দিব চৰকাৰে সেইকাৰণে এই আইনখন আনিছে যাতে যিখিনি এই বাগানৰ যিবিলাক লেবাৰ লাইনছ আছে এই লেবাৰ লাইনছৰ আইনগতভাৱে এই যিখিনি ভূমি আছে সেই ভূমিখিনি চৰকাৰে অধিগ্ৰহণ কৰিব পাৰিব আৰু চৰকাৰে সেই ভূমিখিনি লেবাৰ যিসকল আমাৰ চাহ জনগোষ্ঠীৰ লোকসকলে যি তাতে চাহপাত তুলি আদিবাসী লোকসকলে যি চাহপাত তুলি তাতে ইমান বছৰে কাম কৰি আছিল তেওঁলোকক যাতে সেইখিনি ল্যান্ড টাইটেল সেই ভূমিৰ অধিকাৰ দিব পাৰে ঠিক আছে তাৰ কাৰণে এই আইনখন এতিয়া সংশোধন কৰা হৈছে আৰু ইয়াৰ দ্বাৰা আমাৰ গোটেই ব্যৱস্থাপনাটো এতিয়া হলনি হ'বলৈ গৈ আছে যে আমাৰ চৰকাৰ আৰু আমাৰ চাহ বাগিচাৰ মালিক পক্ষই কেনে ধৰণে এই ভূমিখিনি এতিয়া লেবাৰ বা আমাৰ আদিবাসী লোকসকলক বা চাহ জনগোষ্ঠীয় লোকসকলক প্ৰদান কৰিব ওকে সো এইখিনি অতি গুৰুত্বপূৰ্ণ আমাৰ অসমৰ খিলঞ্জীয়াৰ যি ভূমিপুত্ৰৰ অধিকাৰ আছে বা এই হা সম্পদ ইত্যাদিৰ কাৰণে যিখিনি আমাৰ ইমান দিনৰ পৰা চলি অহা এখন যুঁজ হৈছিলে এই ক্ষেত্ৰৰ এখন বহুকেইখন গুৰুত্বপূৰ্ণ আইন এতিয়া আমাৰ অনা হৈছে ওকে এতিয়া ইয়াৰ ওপৰত এটা প্ৰশ্ন তোমালোকে কৰিবা ল্যান্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যনৰ ক্ষেত্ৰৰ এমেণ্ডমেণ্ট যিখন অনা হৈছে তাত কি কৈছে ইট সিক্স টু প্ৰটেক্ট 5 কিলোমিটাৰ ৰেডিয়াছ এৰাউণ্ড নোটিফাইড আইকনিক হেৰিটেজ ইনষ্টিটিউশ্যনছ হয়নে আইকনিক যিবিলাক ঐতিহ্যপূৰ্ণ আমাৰ ইনষ্টিটিউশ্যন আছে প্ৰতিষ্ঠান আছে তাক প্ৰটেক্ট কৰাৰ স্বাৰ্থত 5 কিলোমিটাৰ ৰেডিয়াছত কোনো বেলেগে ভূমি পটককে ক্ৰয় কৰিব নোৱাৰিব যদিহে সেইসকলেহে ক্ৰয় কৰিব পাৰিব যি 75 বছৰ ধৰি সেই জেগাত বাসিন্দা হৈ আছে The bill defines iconic heritage institutions as those having archaeological, historical, cultural and religious significance for at least 250 years okay So সেই সমূহ আইকন কোনবিলাক এটা ঐতিহ্যপূৰ্ণ অনুষ্ঠান বুলি আমি কম যাৰ 250 বছৰৰ আগৰ ইতিহাস আছে ঠিক আছে আৰ্কিঅলজিক্যাল এভিডেন্স আছে আৰু ল্যান্ড ইজ আ সাবজেক্ট আন্ডাৰ দ্য ইউনিয়ন লিষ্ট অফ দ্য কনষ্টিটিউশ্যন হয় নে নহয় এটোটো আমি এতিয়া পঢ়িলো যে ল্যান্ডটো আমাৰ ইউনিয়ন বা কেন্দ্ৰীয় লিষ্টত নাই এটো কোৰ লিষ্টত আছে
ষ্টেট লিষ্টত আছে হয়নে আৰ্টিকল 49 অফ দ্য কনষ্টিটিউশ্যন ডাইৰেক্ট ষ্টেট টু প্ৰটেক্ট মনুমেণ্টছ এণ্ড প্লেচেছ অফ আৰ্টিষ্টিক এণ্ড হিষ্ট্ৰিক ইম্পৰ্টেঞ্চ আৰ্টিকল 49 অনুচ্ছেদ 49 আমাৰ সংবিধানত ডিপিএছপিত এইটো কথা কয় যে আমাৰ চৰকাৰখনে যিবিলাক এইবিলাক আইকনিক চাইটছ আছে সেই চাইটছবিলাক সংৰক্ষণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব এইটো একেবাৰে শুদ্ধ কথা চ' 3 যদি আমি এলিমিনেট কৰি দিওঁ 1 2 and 4 ইজ দ্য কাৰেক্ট আনচাৰ অ'কে চ' এতিয়া হৈছে মেইনছৰ কাৰণে প্ৰিপেৰেশ্যন কৰাৰ সময় এইখিনি সময়ত আমি মেইনছৰ টেষ্ট চিৰিজ এনচাৰ ৰাইটিং মেণ্টৰশ্বিপ প্ৰগ্ৰেম আপোনালোকৰ কাৰণে আনিছোঁ তাৰ লগতে আমাৰ ফাউণ্ডেশ্যন বেচ যিসকলে এইবাৰ কিবা কাৰণত প্ৰিলিমছ ক্লিয়াৰ কৰিব নোৱাৰিলে তেওঁলোকৰ 17 আগষ্টৰ পৰা আমাৰ প্ৰিলিমছৰ এটা ফাউণ্ডেশ্যন কোৰ্চ লঞ্চ কৰা হৈছে তাত আপোনালোকে জইন কৰিব পাৰিব আৰু তাৰ কাৰণে আমাৰ অফিচিয়েল নম্বৰ 6003370066 যোগদান কৰিব পাৰিব ফোন কৰিব পাৰিব উইথ দিছ উই ৰেপ আপ টুডে ছেশ্যন থেংক ইউ so much